नॉर्थ ईस्ट इंडिया फेस्टिवल सिंगापुर कोने पातिছিলে जुबिनदार संगीतानुষ্ঠানটো কোনে পাতিছিলে जुबिनदार संगीतानुষ্ঠানটো পাতিছিলে হাই কমিশন অফ ইন্ডিয়া বিদেশ মন্ত্রণালয় আজিৰ দিনটোলৈকে এই অনুষ্ঠানটো তদন্তৰ আওতাত আনিলে নে মানে এসআইটি নোৱাৰে সেই কাম কৰিব গতিকে আমি সেই কাৰণে কৈছো এসআইটি কি তদন্ত কৰিছে তদন্তটো হ'ব আধুৱা তদন্ত মানে আমি প্ৰথম দিনটো এই কথা কৈ আছো আমাৰ মূল কথাটো হৈছে जुबिनदार আমি ন্যায় দিব লাগিব जुबिनदार অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন আমাৰ জাতীয় সম্পদ অসমীয়া জাতিৰ একতা প্ৰতীক जुबिनदार হেৰুৱাই অসমবাসী ৰাইজে কি অৱস্থাত আছে আপোনালোকে দেখিছে আৰু সেই মানুহজনক লৈ ৰাজনীতি কৰাটো কোনো কাৰণতে শুভ লক্ষণ নহয় আৰু যিবিলাকে ৰাজনীতি কৰিছে বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰা আমি দেখিছো আৰু তেওঁ ৰাজনীতি বেছি দিন নিতিকিব সেই কথা আমি স্পষ্ট কৰি দিছো আমি কৈছো যে আপোনাৰ সিংগাপুৰত ইয়ট পাৰ্টি কোনে আয়োজন কৰিছিলে সিংগাপুৰৰ ইয়ট পাৰ্টিত যোৱাৰ কাৰণে जुबिनदार সাগৰত সাঁতুৰিবলৈ গৈ মৃত্যু হ'ল বা হত্যা কৰা হ'ল তেখেতক মানে ইয়ট পাৰ্টিৰ অৰ্গেনাইজাৰ কোন ইয়ট পাৰ্টিৰ অৰ্গেনাইজাৰ হৈছে আপোনালোকে জানে তন্ময় ফুকন আসাম এছ'চিয়েশ্যনৰ এগৰাকী মানুহ তন্ময় ফুকনে পাৰ্টিটোৰ অৰ্গেনাইজাৰ গতিকে তন্ময় ফুকনক আপোনাৰ কেৱল ষ্টেটমেণ্ট লৈ অসমৰ পৰা পঠিয়াই দিলে সিংগাপুৰত যিমান আসাম এছ'চিয়েশ্যনৰ ব্যক্তি আছে সকলোকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হৈ এছআইটিয়ে তদন্তৰ নামত কেৱল ষ্টেটমেণ্ট ল'লে ষ্টেটমেণ্ট লৈ তাৰ পাছত আপোনাৰ ভিভিআইপিৰ নিচিনাকে গোটেই নিৰাপত্তাৰ ব্যৱস্থা কৰি দি আপোনালোকৰ সাংবাদিকেও একো সুধিব নোৱাৰে তেনেকুৱা ফেচিলিটিজ দি তেওঁলোকক আকৌ ঘূৰাই পঠিয়াই দিলে হত্যাকাৰী কিয় এনেকে এৰি দিয়া হ'ল বুলি যেতিয়া ক'লে বা মৃত্যুৰ গোচৰত যিবিলাক অভিযুক্ত তেওঁলোক কিয় এৰি দিয়া হ'ল বুলি যেতিয়া আপোনালোকে প্ৰশ্ন কৰিলে তেওঁ কয় যে মেধাৱী ল'ৰা চুকা ল'ৰা সিংগাপুৰত থকা মানুহবিলাক চুকা ল'ৰা হ'লে আমাৰ প্ৰাণৰ স্পন্দন জাতীয় সম্পদ जुबिनदार নিচিনা এগৰাকী শিল্পীক তেওঁ মাৰি পেলাব পাৰিব সেইটো আমি কেতিয়াও নামানো সেই কথা আমি আগতেও কৈছো কোনো কাৰণতে নহ'ব আমাক जुबिनदार ন্যায় যিকোনো মূল্যৰ বিনিময়ত লাগিব আৰু এনেকুৱা যিবিলাক তদন্ত চলিছে আপোনালোকে দেখিছে নে নাই এতিয়া তদন্তৰ নামত তেওঁলোকে বিহু কমিটিবিলাকক মাতি আছে তদন্তৰ নামত বেলতলা কমিটিৰ কি কথা আছে আপোনাৰ সিংগাপুৰত হত্যা হৈছে जुबिनदार সিংগাপুৰৰ যিবিলাকে পাৰ্টি আয়োজন কৰে তেওঁলোকক এৰি দি এতিয়া আপোনাৰ এই जुबिनदार কাৰণে পুৰি বনোৱা ৰুটি বনোৱা চাহৰ দোকানীজনক যদি আপুনি ষ্টেটমেণ্ট লয় তেতিয়া এটা উত্তৰ ওলাব নেকি আপোনালোকে গোটেই কথা বতৰাবিলাক চাওক যে এছআইটিও আপোনাৰ এমাহ দুদিনৰ পাছতে সিংগাপুৰ গৈ পাইছেগে গতিকে আমাৰ কথাটো অতি স্পষ্ট যে এই যি এছআইটিৰ তদন্ত চলিছে সেইটো আমি সুখী নহয় অসমৰ কোনো মানুহে বিশ্বাস কৰিব নোৱাৰে গতিকে এই তদন্তটো এইকাৰণে কৈছিল যে আমি চিবিআইক দিব লাগে তেনেকৈ নিদিলে কাৰ স্বাৰ্থত নিদিলে কাক বচাবৰ কাৰণে নিদিলে কোন আছে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠতাত আমি দেখিছিলো যে শ্যামকানু মহন্ত আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃৰ নিচিনাই আজি শ্যামকানু মহন্তক আচলতে চিবিআই এনকোয়াৰি দিলে মানে তেওঁ ফচিব বা হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰীমতীও ফচিব বুলি ভয় নেকি কিবা নহয় কিবা গোপন অংক নিশ্চয় আছে গতিকে আপোনাৰ হত্যাকাৰীক বচাবৰ কাৰণে আপোনাৰ চিবিআই তদন্ত নিদিয়া কথাটো বস্তুটো ওলাই পৰিছে নহয় যে মুখ্যমন্ত্ৰীৰ তাৰ আচলতে ইনভলভমেণ্টটো আছে তেওঁ মানুহ এইবিলাক মানুহটোতো হয় আমি দেখিছো যে বিজেপিত হিমন্ত বিশ্ব শৰ্মাক অনা মানুহবিলাক শ্যামকানু মহন্তৰ ঘৰৰ পৰিয়াল ভাস্কৰ জ্যোতি মহন্ত নন্দীগোপাল মহন্ত আপোনালোকে জানে গতিকে এই কথা বতৰাবিলাক আহিছে গতিকে কেৱল আপোনাৰ শেখৰ সিদ্ধাৰ্থই নহয় আমি মূল যিটো কথা কৈছো যে হাই কমিশন অফ ইণ্ডিয়া কিয় আজিৰ দিনটোতে তদন্তৰ আওতালৈ অনা নাই য'ত जुबिनदार গীত পৰিৱেশন কৰিবলৈ গৈছিলে আৰু তাত যোৱাৰ কাৰণে जुबिनदार মৃত্যু হৈছে গতিকে আপোনালোকে এটা কথা চাব যে ভাৰত চৰকাৰৰ এটা অনুষ্ঠানে যেতিয়া তাত সিংগাপুৰত আমাৰ অসমৰ শিল্পীগৰাকীক লৈ যায় তাত গৈ পোৱাৰ পাছত সিংগাপুৰত কিয় তেওঁ নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে সেই কথা বতৰাবিলাক আহিছে নহয় আজি অনুষ্ঠানটা আপুনি পাতিব এই অনুষ্ঠানটোলৈ অহা মানুহজনক যদি আপোনাৰ অনুষ্ঠানতে কোনো ধৰণৰ দায়বদ্ধতা নলয় তাতে মৰাৰ পাছত তেওঁলোকে ৰেছপন্সিবল নহয় বুলি ক'লে এইটো কোনোবাই বিশ্বাস কৰিব নেকি সেই কথা কেতিয়াও নহ'ব আমাৰ কথা স্পষ্ট হত্যাকাৰীক 103 হত্যাকাৰী বুলি যেহেতু কোৱা হৈছে বিএনএছৰ 103 অধীনত সকলোকে ফাঁচি দিব লাগে মৃত্যুদণ্ড মুখ্যমন্ত্ৰীয়ে যেহেতু হত্যা কৰা হৈছিলে বুলি কৈছে আৰু সেইকাৰণে হত্যা কৰাক যদি ফাঁচি দিব লাগে তেনেহ'লে কোনো কালপিত বাচি যাব নোৱাৰিব কালপিত আমি যিবিলাক দেখি আছো এই তদন্ত প্ৰক্ৰিয়াটোত যে সিংগাপুৰত থকা মানুহবিলাকো কালপিত তেওঁলোকো তদন্তৰ আওতাত আহিব লাগে ফাঁচি